টুকুৰা টুকুৰ মন। মন কি? মনৰ ওপৰত বিজ্ঞানীয়ে সুস্পষ্ট ব্যাখ্যা দিয়া নাই। মনৰ কোনো আকাৰ নাই। দেহত ইয়াৰ নিৰ্দিষ্ট স্থিতিও নাই। মনে ভাবিব পাৰে, অনুধাৱন কৰিব পাৰে। মন মস্তিষ্কত উৎপন্ন হোৱা ৰাসায়নিক পদাৰ্থ যেনে ডোপামিন, চেৰ'টনিন, নৰএপিনেফ্ৰিনৰ দৰে স্নায়ুবাহকবোৰৰ দ্বাৰা সৃষ্টি আৰু পৰিচালিত। ই এক জটিল প্ৰক্ৰিয়া। বিজ্ঞানীবিলাকৰ বাবে ডাঙৰ প্ৰত্যাহ্বান। মনে জীৱৰ সমগ্ৰ অনুভৱ আৰু অস্তিত্বক পৰিচালিত কৰে। মনে ভাৱবোৰক অনুভৱ কৰিবলৈ সক্ষম কৰি তোলে। মন আৰু মগজু ওতঃপ্ৰোতঃভাৱে জড়িত। বিবেচনা শক্তি আৰু জ্ঞান দুয়োটাই মনৰ বহিঃপ্ৰকাশ। মনে ৰিপুক পৰিচালনা কৰে। আমাৰ জ্যেষ্ঠ গুণী জ্ঞানীবোৰে কয়, ধানে প্ৰতি কণটো, মানুহে প্ৰতি মনটো। সকলোৰে মন একে নহয়। আমাৰ আঙুলিৰ ছাপৰ দৰে। তথাপি কেতিয়াবা কোনো ক্ষেত্ৰত কোনো মুহূৰ্তত মিল হোৱা দেখা যায়। কেতিয়াবা যি মুহূৰ্তত যি ভাবিছোঁ, লগ বন্ধুৰ এজনেও সেই একে ভাৱ বা চিন্তা কৰা দেখা যায়। এইটোকে আমি দূৰানুভূতি, ইংৰাজীত টেলিপেথী বুলি কওঁ। ভগৱানে আমাক বিবেচনা শক্তি দিছে, পৰ্যালোচনা কৰিবলৈ মন মগজু দিছে, কিন্তু আমি নকৰোঁ। মন সঠিক দিশত নাথাকি বেলেগ ফালে গতি কৰে, উটি ভাঁহি ফুৰে। কি কৰিছে, কিয় কৰিছে, কিয় কৈছে আদি বিশ্লেষণ কৰিব পৰা শক্তিখিনি কামত নলগোৱাৰ বাবে মনে সঁচাবোৰত গুৰুত্ব নিদিয়ে। সেয়ে মনক সঠিক দিশত চলাবৰ বাবে ধ্যান, যোগ আদি কৰাৰ প্ৰয়োজন। কিয়নো ইয়াৰ দ্বাৰা কিছু পৰিমাণে হ'লেও মনক সঠিক দিশত পৰিচালনা কৰা সম্ভৱপৰ হ'ব পাৰে।